পৰ্বতজৰাৰ দেৱীতলাত উগ্ৰমূৰ্তি ধাৰণ যুৱ বিধায়ক আশ্ৰাফুল ইছলাম ওৰফে লাকি। অৰুণোদয় আঁচনিৰ নামত একেটা পৰিয়ালৰ ৩-৪ জনক কেনেকৈ দিব পাৰিলে অৰুণোদয় আঁচনি? স্বামী নথকা দৰিদ্ৰ মহিলাক কিয় বঞ্চিত কৰা হ'ল অৰুণোদয় আঁচনিৰ পৰা? MGNৰেগা আঁচনিৰ কামক লৈ বিভিন্ন প্ৰশ্ন বিধায়ক আশ্ৰাফুলৰ। পৰ্বতজৰা সমষ্টিৰ প্ৰতিগৰাকী ভিডিঅ' অভিযন্তাক ৰাইজৰ কাঠঘৰত থিয় কৰাই প্ৰতিটো কামৰ হিচাপ ল'ব বিধায়ক আশ্ৰাফুলে। পৰ্বতজৰা মহকুমা পূৰ্ণাংগ ৰূপ দিবলৈ বিভিন্ন বিভাগৰ উচ্চ স্তৰৰ লগত মত বিনিময় কৰি সমস্যা সমাধান কৰিব বুলি সাংবাদিকসকলক জানিবলৈ দিয়ে। পৰ্বতজৰা বিধানসভা সমষ্টিৰ দেৱীতলা বিষ্ণুৰাভা ভৱনত অনুষ্ঠিত চৰকাৰী কাৰ্যসূচী জনকল্যাণ শিবিৰত উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নত এইদৰে ক্ষোভিত হৈ পৰে বিধায়কগৰাকীয়ে। জনকল্যাণ শিবিৰত শিক্ষা, স্বাস্থ্য, কৃষি, বিশুদ্ধ খোৱাপানী, অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা, PM কিষাণ আদিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ ওপৰত আলোচনা কৰে বিভিন্ন বক্তাই। সভাত উপস্থিত থাকে পৰ্বতজৰা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলাম, মহকুমাধিপতি, অতিৰিক্ত উপায়ুক্ত, দেৱীতলা খণ্ড উন্নয়ন বিষয়া, অভিযন্তাসকল। বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে বিভিন্ন প্ৰান্তৰ জনপ্ৰতিনিধিসকল। দেৱীতলা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত সংঘটিত হোৱা বিয়গম দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে কি ক'লে বিধায়ক আশ্ৰাফুল ইছলামে, সেয়া আমি এবাৰ শুনাই লৈছো। জনকল্যাণ শিবিৰ বুলি এটা প্ৰগ্ৰাম গোটেই অসমতে হৈ আছে। আজি বিধায়ক হিচাপে ইয়াত মই আহি পেলাই সেই শিবিৰত অকণমান কেনেকৈ জনকল্যাণমুখী আঁচনিসমূহ ৰাইজৰ কাষত দিব পৰা যায় সেইটো বিষয়ে এটা আলোচনা কৰা হ'ল। মোৰ কথা হ'ল চৰকাৰে পইচা দিয়ে জনসাধাৰণৰ কাৰণে আৰু প্ৰতিজন জনসাধাৰণে সেই আঁচনি পাব লাগিব। কিন্তু আমি দেখা পাইছোঁ যে আঁচনিসমূহ ৰাইজৰ কাষত গৈ নাপায়, আধাতে সেই আঁচনিসমূহ ক্ষান্ত কৰি দিয়া হয়। কিয় কৰা হয়? ইয়াৰ কাৰণটো কি? স্বাৰ্থটো কি? কোন অফিচাৰ বিষয়া জড়িত হৈ আছে? মই এটা এটাকৈ চব উলিয়াম। প্ৰতিজন বিডিঅ'ক, প্ৰতিজন খণ্ড উন্নয়ন বিষয়াক, প্ৰতিজন জুনিয়ৰ ইঞ্জিনিয়াৰক, প্ৰতিজন বিডিঅ'ৰ ব্লক ডেভেলপমেণ্টত কাম কৰি থকা প্ৰতিজন অভিযন্তাক মই ফিল্ডত লৈ পেলাই কিমানখিনি কাম কৰিছে চব এটা এটাকৈ মই হিচাপ বিচাৰিছোঁ। কাৰণ ৰাইজক দিয়া টকা পইচা ৰাইজক নিদি পেলাই আধাতে জিঅ'টেক কৰি পেলাই তাতে যেতিয়া কাগজখিনি হাতত আহে ইঞ্জিনিয়াৰে পটককৈ চহী দি দিয়ে। কিহৰ স্বাৰ্থত চহী কৰি দিয়ে অভিযন্তাসকলে? মোৰ প্ৰশ্ন আছে। মই সেইকাৰণে কৈছোঁ প্ৰতিজন বিডিঅ'ক, পৰ্বতজৰা বিধানসভা সমষ্টিৰ প্ৰতিজন বিডিঅ'ক, প্ৰতিজন অভিযন্তাক ৰাইজৰ কাঠগড়াত লৈ হিচাপ লোৱা হ'ব ক'ত কিমান টকা খৰচ কৰিলে। প্ৰতিজন ব্লক ডেভেলপমেণ্ট অফিচাৰক মই স্পষ্টভাৱে কৈ দিছোঁ, অলৰেডি তেখেতসকলক দিন তাৰিখ ধাৰ্য কৰি দিয়া হৈছে যে ৰিভিউ কৰা হ'ব। MGNৰেগাত কিমানখিনি কাম কৰিলে, NSCPত কিমানখিনি আঁচনি দিলে, অৰুণোদয়ত একেজন পৰিয়ালক 3-4জনৰ মানুহক নামটো কিয় দিছে আপোনালোকে? কিহৰ স্বাৰ্থত? যিজনে পাব লাগে, যিজনে মাগি খায় সেইগৰাকী কিয় আঁচনি পোৱা নাই? যিগৰাকী আইতাৰ স্বামী মৰিছে, যিগৰাকীক ভৰণ পোষণ কৰিব পৰা নাই, তাইক কিয় দিয়া হোৱা নাই আঁচনিটো? কিহৰ স্বাৰ্থত? কিহৰ স্বাৰ্থত এটা পৰিয়ালৰ 3-4জন ব্যক্তিক আঁচনি দিয়া হৈছে? এই প্ৰতিখন ব্লকত ৰিভিউ কৰি এইখিনি উলিয়াম আৰু যদি এভৰি শ্বৰ্টফল, এভৰি ড্ৰবেক যিখিনি তেখেতসকলে কৰিছে এইটো ৰাইজৰ কাঠগড়াত স্পষ্টকৈ হিচাপ দিব লাগিব। পৰ্বতজৰা বিধানসভা সমষ্টিত অন্ধকাৰত থাকিবলৈ নিদিওঁ, স্পষ্ট কথা। গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শ্বেখৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।